নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, এটা বহুতেই ভাল খবৰ। অসমৰ আদৰ্শ বিদ্যালয়ৰ সংগঠনৰ ফালৰ পৰা কেইটামান ভেকেঞ্চি মুকলি কৰিছে। পিজিটি টিচাৰ আৰ্টছৰ বাবেও আছে 21টা। তাৰপিছত পোষ্ট গ্ৰেজুৱেট টিচাৰ যিটো ছায়েন্সৰ বাবে আছে ইয়াতে 17টা। গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ জিটি আৰ্টছৰ বাবে 15টা। তাৰপিছত আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ ইংলিছ ছাবজেক্টৰ বাবে 10টা আছে। গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে 14টা। গ্ৰেজুৱেট টিচাৰ মেথছৰ বাবেও ইয়াতে 14টা। লগতে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে 19। এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ বাবে আছে 10টা আৰু এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ বাবে 23টা আৰু লেবৰেটৰী এছিষ্টেণ্ট ইয়াতে আপোনালোকৰ 5টা পোষ্ট আছে। টোটেল 148টা ভেকেঞ্চি ইয়াতে মুকলি কৰিছে। আৰু ইয়াতে পাৰ ছাবজেক্ট টিচাৰ ৱাইজ কেইটাকৈ ভেকেঞ্চি আছে সকলো ইয়াতে ডিটেইলছ দিয়া আছে। চ' আপোনালোকে চাই ল'ব পাৰিব কোৱালিফিকেশ্যনবোৰ কি লাগিব, কি বিচৰা হৈছে। চ' প্ৰথমতে যিটো আছে আপোনালোকৰ আৰ্টছৰ বাবে পষ্ট গ্ৰেজুৱেট টিচাৰ, তো ইয়াৰ বাবে বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা হ'ব লাগিব, মিনিমাম 55% আৰু লগতে BEd কৰা হ'ব লাগিব। যিকোনো কাউন্সিলিঙক কৈছে যে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৰিকগনাইজ ইনষ্টিটিউশ্যন হ'ব লাগিব। ছায়েন্সৰ বাবে ইয়াতে ছেম, ইয়াতে আপোনালোকৰ ছায়েন্স MSc কৰা হ'ব লাগিব আৰু লগতে BEd কৰা। লগতে ইয়াতে যিহেতু আদৰ্শ বিদ্যালয়সমূহ CBSE এফিলিয়েটেড হয় আৰু এইবিলাকত আপোনালোকৰ টিচিং কেপাচিটিটো ইংলিছত কৰা থাকিব পৰা হ'ব লাগিব। আৰু লগতে কৈছে যে যিটো আপোনালোকৰ মেজৰ ছাবজেক্ট আছে তাৰে বাহিৰে আপোনালোকৰ 2টা এডিশ্যনেল ছাবজেক্ট পঢ়াৰ নলেজো থাকিব লাগিব। আৰু তো শ্বৰ্ট লিষ্টিং কৰিব কেণ্ডিডেটক কেনেকুৱা ধৰক চিলেকশ্যনৰ ক্ষেত্ৰত প্ৰথমতে 100 নম্বৰ ইয়াতে মাৰ্কছ ল'ব আৰু ইয়াতে MA MSCৰ পৰা ঠিক তেনেকৈ BA BSCৰ পৰা ল'ব হ'ব অনাৰ্ছ ছাবজেক্টৰ পৰা। লগতে 100 মাৰ্কছ হায়াৰ ছেকেণ্ডাৰীৰ পৰা ল'ব, লগতে BEdৰ পৰাও লোৱা হ'ব। ছেম আছে আৰ্টছ ইংলিছ, তাৰপিছত গ্ৰেজুৱেট টিচাৰ ছায়েন্স মেথছৰ বাবে ছেম ৰখা হৈছে। আপোনালোকৰ য'ত ডিগ্ৰীৰ পৰা মানে 55% হ'ব লাগিব মিনিমাম আৰু লগতে আপোনালোকৰ BEdও থাকিব লাগিব। মেথছৰ ক্ষেত্ৰতো ছেম, আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পৰা 55% মিনিমাম BEd কৰা হ'ব লাগিব। এতিয়া এছিষ্টেণ্ট টিচাৰৰ বাবে চাওঁ কি বিচাৰিছে। এছিষ্টেণ্ট টিচাৰ যদি আৰ্টছৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰথমতে ডিগ্ৰী পাছ কৰা হ'ব লাগিব, মিনিমাম 55% বিচৰা হৈছে। আৰু লগতে DLEd কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা। আৰু যদি ছায়েন্সৰ বাবে এপ্লাই কৰিব বিচাৰে আপোনালোকে BSc কৰা হ'ব লাগিব, গ্ৰেজুৱেশ্যন কৰা আপোনালোকৰ যিকোনো ইনষ্টিটিউটৰ পৰা আৰু মিনিমাম 55% থাকিব লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যনত মানে BScত। আৰু ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন মানে DLEd কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা। বাকী ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰতো ইয়াতে ছেম যে ইংলিছত পঢ়াব পৰা হ'ব লাগিব। ইয়াতে লেংগুৱেজটো প্ৰফিচিয়েণ্ট হ'ব লাগিব এইটো ভাষাত, যে বড়ো ইন BTR বুলি কৈছে আৰু আপোনালোকৰ বেংগলী ইন বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীত অসমীয়া। আৰু এটা শ্বৰ্ট লিষ্ট কৰা হ'ব, 100 মাৰ্কছটো লোৱা হ'ব। সেই হিচাপত আপোনালোকৰ এইটো BA BSCৰ পৰা ল'ব 100 মাৰ্কছ পাৰ্চেণ্টেজ ৱাইজ আৰু লগতে 100 মাৰ্কছটো হায়াৰ ছেকেণ্ডাৰীৰ পৰা লোৱা হ'ব। DLEdৰ পৰাও ছেম লোৱা হ'ব। আৰু ইয়াৰ পিছত যদি ইয়াত চিলেকশ্যন বা শ্বৰ্ট লিষ্ট হৈ যায় আপোনালোকৰ এটা পাৰ্চনেল ইণ্টাৰভিউ বা যিটো টেষ্ট হ'ব সেইটো লোৱা হ'ব আৰু এনেকৈ আপোনালোকৰ ফাইনেল চিলেকশ্যনটো লাভ কৰিব পাৰিব। নেক্সট যিটো আছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ এংগেজমেণ্ট অফ লেবৰেটৰী এছিষ্টেণ্টৰ যিটো 5টা পোষ্ট আছিলে তাৰ বাবে আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে ছায়েন্স ষ্ট্ৰীমৰ পৰা, মিনিমাম 55% মাৰ্কছ আপোনাৰ আছে, তেনেহ'লে আপুনি ইয়াতে ইলিজিবল হয়, এপ্লাই কৰিব পাৰিব এই পষ্টৰ বাবে। চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ শ্বৰ্ট লিষ্ট কৰিব চাওক, 100 মাৰ্কছ ল'ব হায়াৰ ছেকেণ্ডাৰীৰ পৰা, লগতে মেট্ৰিকৰ পৰা 100 মাৰ্কছ ল'ব পাৰ্চেণ্টেজ ৱাইজ মেট্ৰিকৰ পৰা। চ' ইয়াতে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। যিটো পষ্ট গ্ৰেজুৱেট টিচাৰ আছে ইয়াতে আপোনালোকে যদি এপ্লাই কৰে নহ'লে 350 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব এপ্লাই কৰাৰ সময়ত গ্ৰেজুৱেট টিচাৰৰ বাবে, আৰু 100 টকা এছিষ্টেণ্ট টিচাৰৰ বাবে, 200 টকা লেবৰেটৰী এছিষ্টেণ্টছৰ বাবে, 150 ৰুপিজ আপোনালোকে অনলাইন মোডতে পে'মেণ্ট কৰিব লাগিব। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কৈছে, মিডিয়াম অফ দ্য ইনষ্ট্ৰাকশ্যন এক্সেপ্ট লেংগুৱেজ ছাবজেক্ট শ্বেল বি ইন ইংলিছ। লেংগুৱেজ ছাবজেক্টৰ বাহিৰে যিটো মিডিয়াম এইটো ইংৰাজীৰে হ'ব। বয়সৰ সময়সীমাটো ইয়াতে মিনিমাম 21 বছৰ হ'ব লাগিব, মেক্সিমাম 45 ইয়াৰ্ছ ইয়াতে ৰখা হৈছে যদি আপুনি শ্বৰ্ট লিষ্টেড হৈ যায়। তাৰপিছত আপোনালোকৰ টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব, শ্বৰ্ট লিষ্ট যিসকলে হ'ব। ইয়াতে কি টেষ্ট কৰিব চাওক, কমিউনিকেশ্যন স্কিল ইন ইংলিছ এণ্ড লোকেল লেংগুৱেজ। নেক্সট আছে টিচিং মেথডলজি, ইন ডেপথ অফ ছাবজেক্ট নলেজ, টিচিং স্কিল, এপ্টিটিউড, ক্লাছ ডিমনষ্ট্ৰেশ্যন এণ্ড পাৰ্টিচিপেটৰী ৱে অফ টিচিং এইবিলাক টেষ্ট কৰিব। ৰাইটিং স্কিল টেষ্ট কৰিব, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ, আৰু লগতে অভাৰঅল পাৰফৰ্মেঞ্চ এণ্ড প্ৰেজেণ্টেশ্যনটো ইয়াতে চাব। এক্সপিৰিয়েঞ্চ এণ্ড এক্সপাৰ্টাইজ ইন co-curricular activities। অনলাইন এপ্লাইটো আপোনালোকৰ এইটো avs.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটত কৰিব লাগিব। আৰু যিবিলাক ডকুমেণ্ট ছাবমিট কৰিব লাগিব সকলো ইয়াতে PDF ৱাইজ কিছুমান আছে আৰু কিছুমান ইয়াতে আছে আপোনালোকৰ JPG মডত, এইবিলাক আপোনালোকে আপলোড কৰিব লাগিব। ডকুমেণ্টসমূহ কি দিয়া আছে এবাৰ চাই লওক। যে প্ৰথমতে পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ দিব লাগিব হোৱাইট বেকগ্ৰাউণ্ডৰ, লগতে মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব এজ প্ৰুফ হিচাপে, ইয়াতে মেট্ৰিকৰ মাৰ্কশ্বিট লাগিব, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, লগতে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট বিচাৰিছে আৰু পাছ চাৰ্টিফিকেটো লাগিব। যদি পষ্ট গ্ৰেজুৱেশ্যনৰ বাবে PGT বাবে এপ্লাই কৰিছে
তাৰে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব লগতে বিএড বা যিটো আপুনি ডিগ্ৰী ডিপ্ল'মা বা ডিগ্ৰী কৰিছে তাৰে DLED কৰিলে তাৰো মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব লগতে সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব সো ইয়াৰে অনলাইন এপ্লাইটো ইতিমধ্যে 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে 11 ডিচেম্বৰৰ পৰা লাষ্ট ডেটটো ডিসেম্বৰৰ 26 তাৰিখলৈকে আছে যেসকলে ইন্টাৰেষ্টেড আৰু এলিজিবল যদি হয় আপোনালোকে নিশ্চয়কৈ এপ্লাইটো কৰি দিব কিবা বুজি পোৱা অসুবিধা হ'লে নিশ্চয় কমেণ্টত জনাব থ্যাংক ইউ